Cuckoo, come here. Cuckoo. Boleh lagi. Nah, tadi kalau saya tanya. Kira-kira kasih susah? Cuckoo, cuckoo, cuckoo. 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 Oh, good. Hello guys, welcome again to my channel. So guys, যিবিলাকে মোৰ আগৰ ভিডিঅ'টো চাইছিলে তেওঁলোকে নিশ্চয় গম পাইছে যে আমি লাঞ্চৰ কাৰণে ড্ৰাইভাৰ দাদাজনৰ ঘৰত আহা কথা আৰু আমি আহিলো নিজে বনাই খাই লৈ আকৌ আমি এক্সপ্লোৰ কৰিবলৈ ওলাইছো মানে আৰু চাওকচোন এই দাদাজনৰ ঘৰত এই পেটটো দেখি মোৰ ইমান মৰম লাগিল মোৰ মানে একদম জেৰিলৈ মনত পৰিল এনেও মই জেৰিক নিয়া কথা আছিল কিন্তু ফাৰ্ষ্ট এচিত মানে নাপালো চিট সেইকাৰণে 3 এচিডটো পেট এলাও নাই সো আনিব নোৱাৰিলে সো ইমান মনত পৰিছে তালৈ তো ইয়াক মৰম কৰি আছো হি থাকিলে বেলেগ পেটক এনেকৈ মৰম কৰিলে কিমান যে খং কৰিলে হয় এতিয়া আমি প্ৰথমতে যাব ওলাইছো ফলকলেণ্ড পাৰ্কলৈ সো চাও বলক ফলকলেণ্ড পাৰ্ক তাতে কি যোৱা আৰু লাইট টাইট নাই একো ফটো কেনেকৈ আহিব এইটো ভাল আহিব তো গাইজ ফলকলেণ্ড পাৰ্কটো ভিডিঅ' ফটোত যিমান এটা ভাল লাগিছিল সিমানো ভাল লগা নাই অৰিজিনেল মানে এনেই ভালটো লাগিছে কিন্তু লাইটিংটো বহুত কম আছে মানে লাগাতকৈ যিমান থাকিব লাগে তাতকৈ বহুত কম আছে চ' ইমান এটা মানে চকুৰেতো ভালকৈ নেদেখিয়ে আৰু কেমেৰাততো আৰু বেছি নেদেখি একদম ভিতৰৰ ফালে যেতিয়া আহিলোঁ এইখিনিৰ পৰা অলপ ভাল লাগে অলপ পানীৰ ওপৰত এনেকৈ ব্ৰিজ এখন বনাই আছে সৰু ব্ৰিজ এখন চ' দেখি পেলাই ভাল লাগে আৰু এইখিনিৰ পৰা তলফালে এনেকৈ গোটেই চিটিখন দেখি মিজোৰামৰ প্ৰায়ভাগ প্লেচে এনেকুৱাকৈ বনাইছে য'ৰ পৰা চিটিখন গোটেই ভালকৈ দেখি চ' এতিয়া হৈ গ'ল ফলকলেণ্ড পাৰ্ক এতিয়া আমি নেক্সট যাম স্কাই ৱাকটোলৈ ইমান ধুনীয়া ন ডাঙৰ চবে খাইছে আৰু ইমান ঠাণ্ডা ইয়াত এই গৰমৰ দিনতো জুন মাহত আমি কঁপি আছোঁ ইয়াত গম নাপাওঁ ন ইমান ঠাণ্ডা হ'ব বুলি পুৰা হাত চুটি মাৰিছোঁ এই ড্ৰেছটো ভাল হৈছে আৰু এই চাওক কি ড্ৰেছ প্ৰথমতে যে দেখিছিল আপোনালোকে সেইখিনি হ'ল মানে আইজল পিক ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্ট তাত আমি নগ'লোঁ মানে এতিয়া একো খাব মন নাই চ' ৰিজৰ্টখনলৈ নগ'লোঁ তাত এণ্ট্ৰি ফিজ চাগে 20 নে 50 টকা কিবা আমি এতিয়া ওপৰলৈ যাই আছোঁ যিটো স্কাই ৱাক হয় তাৰ এণ্ট্ৰি ফিজ 100 ৰুপিজ তো মেইন আহা আমাৰ কাৰণ স্কাই ৱাকটো চাবলৈ তো সেইটোৱে চাম ৰিজৰ্টখনলৈ নাযাওঁ ইয়াত মানে 4টামান প্লেচ ইনক্লুড হৈ আছে এই দুটা আৰু দুটা আছে য'ত মানে এনেকৈ চাৰ্জত যে থাকে ক্ৰছ চিনটো সেইটো এটা প্লেচ আছে সেইটোও নাযাওঁ আমি আৰু নেক্সট এটা আছে এনেকৈ শিলৰ মাজেৰে এনেকৈ কাটা গোটেই চিটিখন দেখি সেইটো অলপমান মানে খাচ লাগিছে আমাৰ তো সেইটো লৈ যাম এই দুটা লৈ যাম আৰু দুটা কেঞ্চেল কৰিম তো এতিয়া ওপৰত যাই আছোঁ স্কাই ৱাকলৈ ৱাও চাওক বেছি ধুনীয়া কিন্তু আমাৰ অলপ লাগ বেয়া মানে আজি বতৰটো অলপ বেয়া পুৰা মেঘ পানী হৈ আছে ইয়াত মানে সেনেকুৱাই হৈ থাকে একো দেখা নাপায় একদম পুৰা ফগ হৈছে আৰু ইমান ঠাণ্ডা পুৰা কঁপি গৈছোঁ আমি এতিয়া অলপ আমি লাইনত থাকিব লাগিব কাৰণ এনেকৈ একেলগে ফটো ভিডিঅ' ভাল নালাগিব চ' ৰখি দিছোঁ অলপ তেওঁলোকৰ হ'লে আমি যাম গাইজ মানুহবিলাকৰ ইমান মানে চিভিক চেন্স নাই ইয়াৰে মেক্সিমাম মানুহ অসমৰ পৰাই আহিছে অসমৰ মানুহবিলাকৰো চিভিক চেন্স নাই বাৰু আমি এনেকৈ ৱেইট কৰি আছোঁ সিহঁতৰ হোৱালৈ কিন্তু আমাক ক্ৰছ কৰি পেলাই আৰু বেলেগ যাই আছে এইবাৰ আমি যাম চেলফি ভিডিঅ' চেলফি মাৰো নেকি গাইজ ফাইনেলি এইবাৰ আমাৰ টাৰ্ণ ৱাও কি ধুনীয়া লাগিছে তিনিওজনীয়ে এনেকৈ একেলগে খোজ দিছোঁ আৰু ইয়াৰ পৰা এনেকৈ গোটেই পাহাৰৰ এনেকৈ চিটিটো দেখি কিন্তু এতিয়া ফগ আছে চ' সিমান নেদেখি কিন্তু এটা টাইমত ন এনেকৈ বতাহ আহিলে ফগটো 10 ছেকেণ্ডমানৰ কাৰণে নোহোৱা হৈ যায় তো আমি এনেকৈ চাই মানে আমাৰ এনেকৈ জানা হৈ গ'লোঁ যে 10 ছেকেণ্ডৰ কাৰণে এনেকুৱাকৈ নোহোৱা হৈ যাব তো সেই 10 ছেকেণ্ডৰ কাৰণে চবেই মানে ৱেইট কৰি আছোঁ আমি বুলি নহয় বেলেগ গ্ৰুপত অহাবিলাকেও এনেকৈ জানা হৈ গ'ল যেতিয়া বতাহটো আহে নহয় তলৰ পৰা ওপৰলৈ এনেকৈ 10 ছেকেণ্ডমানৰ কাৰণে ফগটো নোহোৱা হৈ যায় আৰু এনেকৈ ইমান দূৰৰ পৰা ধুনীয়াকৈ গোটেই ঘৰবিলাক দেখি গোটেই চিটিখন এই চাওক এতিয়া অলপ নোহোৱা হৈছেনে দেখিছে আপোনালোকে
আমি আহিলোঁ এই শিলেৰে কাটা কাটা প্লেচটোলৈ। এইটোক কয় হেংগি আৰু মাজতে কিবা এটা আছে আৰু ট্লাং, হেংগি ট্লাং। এইটো ট্লাং শব্দটো বাৰু মিজোৰামৰ মেক্সিমাম প্লেচৰ পিছফালে ট্লাং শব্দটো থাকে, কিয় বা এইটোৰ মিনিং বা কি নাজানো আৰু গাইজ ইয়াতো সেই স্কাই ৱাকৰ নিচিনা একেই অৱস্থা, ইমান ফগ একো নেদেখি, চিটি ভিউটো নেদেখি, মাত্ৰ 10 ছেকেণ্ডৰ কাৰণে এনেকৈ বতাহটো আহিলে সেই 10 ছেকেণ্ডতে মানে ফটো ভিডিঅ' যি লাগে সেইটো কৰি লোৱা ভাল। তো এইখিনি মই বহা টাইমতো এনেকৈ নোহোৱা হৈছিল অলপ টাইমৰ কাৰণে, মোৰ লাগ ভাল। তো ভালকৈ এতিয়া এটা ভিডিঅ' পালোঁ। চ' গাইজ আজিলৈ আৰু এক্সপ্ল'ৰ নকৰোঁ, আমি ভাবিছোঁ যে এতিয়া কেফে প্লাছ ৰেষ্টুৰেণ্ট লাৰুবি নামৰ সেইখন আমি আহিছোঁ। এতিয়া এইখন বিচাৰোঁতে কিমান যে প্ৰব্লেম হ'ল নহয়, ড্ৰাইভাৰ দাদাজনে চিনি নাপায়। তো তেখেতে এনেকৈ গুগল মেপ চাইছে, বেলেগ এটা ৰাস্তাৰে গ'ল। আগতে বোলে লাৰুবিখন বেলেগত আছিল, তো গুগল মেপত বেলেগ দেখায়। পিছত আমি বিচাৰি বিচাৰি কিবাকৈ এইখন পালোঁ। এইখন ভালেই লাগিছে বাৰু। আগতেই মানে ডিচাইড আছিলে এইখনলৈ আহিম বুলি। ভিডিঅ' এণ্ড ৰিভিউজবিলাক বহুত ভাল ভাল এইখনৰ। আৰু এইখন ৰুফটপত বনোৱা আছে, তথাপি মানে গছবিলাক ইমান ধুনীয়াকৈ ৰাখিছে। আমাৰ তাততো ৰুফটপ বনালে কিমান যে গছ কাটিলে হয়, ইয়াত মানে নেচাৰটো বহুত প্ৰায়ৰিটি দিয়ে, সেইকাৰণে ভাল লাগে। ৰুফটপৰ মাজেৰে এনেকৈ অলপ জাগা এৰি পেলাই গছডাল ৰাখিছে, কিমান ভাল লাগিছে, দেখিবলৈও ভাল লাগিছে। আৰু এনেকৈ ইয়াৰ পৰা কি ধুনীয়া ভিউটো দেখি মানে একদম মানে কিমান ৰেটিংটো 10 দিব পাৰি, ইমান ধুনীয়া লাগিছে। আৰু একদম লাইভ মিউজিক চলি আছে সেইফালৰ পৰা, আৰু ইমান ধুনীয়া পৰিৱেশ। ইয়াত বহি পেলাই এই চাহ কফি যিকোনো ড্ৰিংক কৰি কিমান ভাল লাগিব ভাবকচোন আপোনালোকে, মানে স্বৰ্গত অহা নিচিনা লাগিছে। গাইজ বিৰাট এটা জমনি কথা হ'ল, আমি মানে তাত ষ্টাৰ্টাৰ প্লাছ মকটেইলটো সেইটো লাৰুবিত খাই পেলাই বিৰাট ভাগৰ লাগিল ন, তো জল্দি জল্দি হোমষ্টেলৈ আনিব দিলোঁ দাদাজনক। হোমষ্টেলৈ আহি পূৰা আমি কিবাকৈ ফ্ৰেছ হৈ মানে বিচনাত পৰি গ'লোঁ। আহি পাওঁতে আমাৰ 12 মান বাজিছিল, সেইকাৰণে শুই গ'লোঁ সোনকালে। আৰু কালি ৰাতিপুৱা আমি মানে ৰেইকলৈ যাম, তো ৰেইকলৈ যাবলৈ হ'লে 3টাত যাব লাগে। তো মাত্ৰ 2 ঘণ্টামান আমি শুবলৈ টাইম পাম বুলি ভাবি সোনকালে শুই গ'লোঁ। তাৰপিছত এজনী পূৰা মাত লগালে নহয়, ৰ তহঁতে শুলিয়েই নেকি? আমি হোমষ্টেটো কিয় লৈছিলোঁ মনত নাই, ভিউ এনজয় কৰিবলৈ। আমি মাত্ৰ 2 ঘণ্টাহে দেখোন হোমষ্টেত মানে থাকিব পালোঁ। দে উঠ এতিয়া, এনেই আৰু হোমষ্টেটো লৈছিলোঁ নেকি, সেনেকৈ কৈ পেলাই গোটেইকেইটা শোৱাৰ পৰা একেলগে উঠি এনেকৈ ভিউ এনজয় কৰিবলৈ বেলকনিলৈ ওলাই আহিলোঁ। আৰু 2:30মান বজাতহে শুইছোঁ, আধা ঘণ্টাৰ কাৰণে। আকৌ 3টাত উঠিব লাগিব কালি ৰাতিপুৱা। এই মাজৰাতিখন আমি ভিউ এনজয় কৰি আছোঁ, কাৰণ আমি বাকী টাইমত সময় নাপালোঁ। এতিয়া বাৰু 2:30মান বাজিলে, আমি এতিয়া শুই যাম। বাকী আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম। কালি আমি 3টাতে উঠিব লাগিব। তো বাই বাই গাইজ, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ভিডিঅ'।